ইতিমধ্যে এখন অৱতৰণ কৰা হৈছে। দ্বিতীয়খন আচলতে হেলিকপ্টাৰ ইয়াত অৱতৰণ কৰিছে আৰু তৃতীয়খন হেলিকপ্টাৰ ইয়াত অৱতৰণ কৰিব। প্ৰায় 40 বিঘা মাটি সামৰি আচলতে ইয়াত নিৰ্মাণ কৰা হৈছিলে 3টাকৈ অস্থায়ী হেলিপেড আৰু এই হেলিপেডতে এতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱতৰণ কৰিছে। আৰু এটা কথা ক'ব লাগিব, এয়া দেখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি ইয়াত উপস্থিত হৈছে। সি এতিয়া বিশাল যি জনসভা সেই জনসভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে যি হেলিপেড ইতিমধ্যে অৱতৰণ কৰিছে। আমি দেখাইছোঁ এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হেলিকপ্টাৰ আৰু হেলিকপ্টাৰ 3খনকৈ হেলিকপ্টাৰ আহিছে। প্ৰধানমন্ত্ৰীৰ লগত যিসকল যিসকল আচলতে প্ৰধানমন্ত্ৰীৰ লগত যিসকল বিষয়ববীয়া আহে তেওঁলোকে বা অফিচাৰসকল আহে, অফিচাৰসকল একেলগে অহা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। এয়া দেখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি হেলিকপ্টাৰ সেই হেলিকপ্টাৰ অৱতৰণ কৰিছে আৰু এই হেলিকপ্টাৰৰ পৰা নমাৰ পিছতে কাৰ্যকৰ্তা বা যি মন্ত্ৰী বিধায়ক আছে মন্ত্ৰী বিধায়ককে তেওঁ সম্বৰ্ধনা জনাব আৰু তাৰে পিছতেই যিখন মূল ৰাজহুৱা সভা য'ত 1 লাখৰ পৰা 1.5 লাখ লোক সমাবেত হৈছে ইতিমধ্যে আমি তাৰ দৃশ্য দেখাই আছিলোঁ। সেই জনসভালৈ অংশগ্ৰহণ কৰিব আৰু সেই জনসভাত অংশগ্ৰহণ কৰাৰ মূল উদ্দেশ্য এটা হৈছে যি আচলতে নামৰূপ সাৰ কাৰখানাৰ যিটো 4ৰ্থটো গোট সেই গোট মুকলি কৰিব আৰু মুকলি কৰাৰ উদ্দেশ্যেৰে তেওঁ আহিছে আৰু বিশেষকৈ এই গোটটোৰ শিলান্যাস কৰিব। শিলান্যাস কৰাৰ পিছত 3 বছৰৰ পিছত এই গোটটো যিহেতু মুকলি কৰা হ'ব আৰু ইতিমধ্যে যিহেতু তাত 12 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন হ'ব, যি ইউৰিয়া ভাৰতৰ লগতে বিশ্বৰ আন প্ৰান্তলৈকে সেই ইউৰিয়া যাব। আৰু এই মুহূৰ্তত দেখিছে আমি সেই দৃশ্য দেখাই আছোঁ। মোৰ সতীৰ্থ সঞ্জয় দেখাই আছে। এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হেলিপেড। প্ৰথমতে বিশেষ বিমানযোগে যি আচলতে ডিব্ৰুগড় বিমানবন্দৰ আছিলে বিমানবন্দৰলৈ আহিছিল আৰু অহাৰ পিছতে ইতিমধ্যে হেলিপেডৰ জৰিয়তে হেলিকপ্টাৰৰ জৰিয়তে ইয়াত যিটো অৱতৰণ কৰিছে আৰু ইয়াৰ পৰা তেওঁ পোনে যিহেতু ডিব্ৰুগড়ৰ পৰাই দিল্লীলৈ ৰাওনা হ'ব আৰু বিশেষকৈ প্ৰধানমন্ত্ৰীগৰাকী এই যিখন জনসভা সেই জনসভাৰ লগতে যি শিলান্যাস অনুষ্ঠান সেই শিলান্যাস অনুষ্ঠানৰ বাবে অধিক আগ্ৰহেৰে বাট চাই আছিলে আৰু এটা মৃতপ্ৰায় উদ্যোগ বুলি ক'ব লাগিব, যিহেতু নামৰূপখন ইতিমধ্যে এখন অৱতৰণ কৰা হৈছে। দ্বিতীয়খন আচলতে হেলিকপ্টাৰ ইয়াত অৱতৰণ কৰিছে আৰু তৃতীয়খন হেলিকপ্টাৰ ইয়াত অৱতৰণ কৰিব। প্ৰায় 40 বিঘা মাটি সামৰি আচলতে ইয়াত নিৰ্মাণ কৰা হৈছিলে 3টাকৈ অস্থায়ী হেলিপেড আৰু এই হেলিপেডতে এতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱতৰণ কৰিছে। আৰু এটা কথা ক'ব লাগিব, এয়া দেখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি ইয়াত উপস্থিত হৈছে। সি এতিয়া বিশাল যি জনসভা সেই জনসভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে যি হেলিপেড ইতিমধ্যে অৱতৰণ কৰিছে। আমি দেখাইছোঁ এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হেলিকপ্টাৰ আৰু হেলিকপ্টাৰ 3খনকৈ হেলিকপ্টাৰ আহিছে। প্ৰধানমন্ত্ৰীৰ লগত যিসকল আচলতে প্ৰধানমন্ত্ৰীৰ লগত যিসকল বিষয়ববীয়া আহে তেওঁলোকে বা অফিচাৰসকল আহে, অফিচাৰসকল একেলগে অহা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। এয়া দেখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি হেলিকপ্টাৰ সেই হেলিকপ্টাৰ অৱতৰণ কৰিছে আৰু এই হেলিকপ্টাৰৰ পৰা নমাৰ পিছতে কাৰ্যকৰ্তা বা যি মন্ত্ৰী বিধায়ক আছে মন্ত্ৰী বিধায়ককে তেওঁ সম্বৰ্ধনা জনাব আৰু তাৰে পিছতেই যিখন মূল ৰাজহুৱা সভা য'ত 1 লাখৰ পৰা 1.5 লাখ লোক সমাবেত হৈছে ইতিমধ্যে আমি তাৰ দৃশ্য দেখাই আছিলোঁ। সেই জনসভালৈ অংশগ্ৰহণ কৰিব আৰু সেই জনসভাত অংশগ্ৰহণ কৰাৰ মূল উদ্দেশ্য এটা হৈছে যি আচলতে নামৰূপ সাৰ কাৰখানাৰ যিটো 4ৰ্থটো গোট সেই গোট মুকলি কৰিব আৰু মুকলি কৰাৰ উদ্দেশ্যেৰে তেওঁ আহিছে আৰু বিশেষকৈ এই গোটটোৰ শিলান্যাস কৰিব। শিলান্যাস কৰাৰ পিছত 3 বছৰৰ পিছত এই গোটটো যিহেতু মুকলি কৰা হ'ব আৰু ইতিমধ্যে যিহেতু তাত 12 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন হ'ব, যি ইউৰিয়া ভাৰতৰ লগতে বিশ্বৰ আন প্ৰান্তলৈকে সেই ইউৰিয়া যাব। আৰু এই মুহূৰ্তত দেখিছে আমি সেই দৃশ্য দেখাই আছোঁ। মোৰ সতীৰ্থ সঞ্জয় দেখাই আছে। এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হেলিপেড। প্ৰথমতে বিশেষ বিমানযোগে যি আচলতে ডিব্ৰুগড় বিমানবন্দৰ আছিলে বিমানবন্দৰলৈ আহিছিল আৰু অহাৰ পিছতে ইতিমধ্যে হেলিপেডৰ জৰিয়তে হেলিকপ্টাৰৰ জৰিয়তে ইয়াত যিটো অৱতৰণ কৰিছে আৰু ইয়াৰ পৰা তেওঁ পোনে যিহেতু ডিব্ৰুগড়ৰ পৰাই দিল্লীলৈ ৰাওনা হ'ব আৰু বিশেষকৈ প্ৰধানমন্ত্ৰীগৰাকী এই যিখন জনসভা সেই জনসভাৰ লগতে যি শিলান্যাস অনুষ্ঠান সেই শিলান্যাস অনুষ্ঠানৰ বাবে অধিক আগ্ৰহেৰে বাট চাই আছিলে আৰু এটা মৃতপ্ৰায় উদ্যোগ বুলি ক'ব লাগিব, যিহেতু নামৰূপ